গুড ইভিনিং এভৰিৱান। আজি চটকলৈ আহিছোঁ বহুত দিনৰ মূৰত। লাষ্ট টাইম আমি ৰবাব টেঙা যে খাইছিলোঁ, ৰবাব টেঙা খোৱাৰ ভিডিঅ' যে পাইছিলে, সেই তেতিয়াই আহিছিলোঁ। এতিয়া কিমান দিন হৈ গ'ল, 1.5 মাহমান হৈ গ'ল চাগে। আজি আহিছোঁ। ইমান বতাহ আহি আছে, ঠাণ্ডা। বাবুৱে এইফালৰ পৰা সেইফালে দৌৰি আছে। এইফালে আকৌ ছোৱালীয়ে কিতাপ পঢ়ি আছে। কিতাপখন হেৰি হয় ন, কিহৰ এখন কিতাপখন? হা? ছোৱালীৰ হয়, যোন ছোৱালীয়ে কুকুৰৰ লগত টাইম স্পেণ্ড কৰাখিনি লিখিছে, ডায়েৰী টাইপ, ফ্লাফি এণ্ড মি। মানে কুকুৰৰ লগত টাইম স্পেণ্ড কৰিছিলে ছোৱালী এজনীয়ে। কুকুৰটোৰ পিছত মৰি গ'ল। তাই সেই জাৰ্ণিটো লিখিছিল আৰু মানে তাইৰ লগৰ ছোৱালীৰ পৰা আনিছে আৰু পঢ়ি আছে। তাইক ক'লোঁ মই ভিডিঅ' এটা বনাই দিবি ব'ল মোক ওপৰলৈ চটকলৈ। তাই আকৌ কিতাপ এখন লৈ আহিছে লগতে পঢ়িবলৈ। এতিয়া ভিডিঅ' কোনে বনাই দিব, মই নিজে বনাই আছোঁ। তাই নাই আৰু টানি আছা কিয়? বাবু ভাল লাগে কিবা এটা মোৰ। এই ঘৰ গাড়ী দিয়া মানে চাদৰ একদম পূৰা পকোৱা সূতাৰ হয়। পিন্ধি কিবা এটা আৰাম আছে দেই। গৰম দিনত পিন্ধিবলৈ বহুত ভাল লাগে এখন চাদৰ। কিনিছোঁ যেন নালাগে আৰু। 400 টকা দি কিনিছিলোঁ। 400 টকা চাদৰখনৰ দামটো লোৱা নাছিল বাৰু। মই 100 টকা এটা বেছিকৈ দিছোঁ। মানে আইতা এগৰাকীয়ে বিক্ৰী কৰিবলৈ আহিছিলে, বেয়া লাগে ন, সেইকাৰণে আৰু